খুটাৰকুছি কৰ্ডেটোলা মিলন গোপাল নামঘৰৰ বাৰ্ষিক মাঘী পূৰ্ণিমা সভাখন এইবেলি সোণালী জয়ন্তী বৰ্ষ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গয়া ৰাইজে ব্যাপক আয়োজন কৰা দেখা গৈছে। 11 ফেব্ৰুৱাৰী ৰাতিপুৱা 8:30 বজাত সভাৰ মুখ্য পতাকাখন উত্তোলন কৰে সভা পৰিচালনা সমিতিৰ সভাপতি বিজয় দাসে। সাময়িকভাৱে নলবাৰী সমাজ জীৱনত অৱদান আগবঢ়োৱা 50জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলন কৰা হয়। মঙলবাৰে দিনৰ 10:30 দিহানাম প্ৰতিযোগিতা, নিশা 8 বজাত ৰাজগুৰু নাট্যগোষ্ঠীৰ শিল্পীবৃন্দৰ দ্বাৰা নাট প্ৰদৰ্শনৰ আয়োজন কৰা হয়। 12 ফেব্ৰুৱাৰী বুধবাৰে দিনৰ 10:30 বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে সন্ধিয়া উক্ত অনুষ্ঠানত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে। প্ৰতিটো কাৰ্যসূচীতে পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে। আজি খুটাৰকুছি কৰ্ডেটোলা মিলন গোপাল নামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিন। এই দিনটোতেই আমাৰ এটা মহৎ উদ্দেশ্য আছে। যিসকল ব্যক্তি এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল, প্ৰথমে সেইসকল ব্যক্তিলৈ আমি প্ৰণাম নিবেদন জনাইছোঁ। সেইসকলৰ যি উদ্দেশ্য, সেই উদ্দেশ্য হয়তো আজি আমি ভাবিছোঁ অকণমান হ'লেও আমি কৰিব পাৰিছোঁ। গোটেইবিলাকে একত্ৰিত হৈ বা সংঘবদ্ধ হৈ অহৰহ চেষ্টা কৰি দিনে নিশাই কষ্ট কৰি এই উঠি অহা যুৱ প্ৰজন্মই যিধৰণে আজি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে, সঁচাকৈ আমি আনন্দিত হৈছোঁ। যিসকল উৎপল ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছোঁ, প্ৰায়সংখ্যক উৎপলকে আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতসকলে বহুমূলীয়া সময় আমাৰ মাজত দিছে। মুখ্য কাৰ্যসূচী কি থাকিব? মুখ্য কাৰ্যসূচী হিচাপে আজি আমাৰ থাকিব দিহানাম প্ৰতিযোগিতা, তাৰপিছত থাকিব ৰাজগুৰু নাট্যগোষ্ঠীৰ দ্বাৰা আজি নাট পৰিৱেশন হ'ব। অহাকালি নাগাৰা নাম পৰিৱেশন হ'ব। স্বনামধন্য নাগাৰা নামৰ শিল্পী ভৱেন চন্দ্ৰ কলিতা ডাঙৰীয়াদেৱ আৰু তৰুণ কাকতি ডাঙৰীয়াদেৱ, আৰু আমাৰ সাংস্কৃতিক শোভাযাত্ৰাও অহাকালি আমাৰ আৰম্ভ হ'ব। তাত বিভিন্ন দিশৰ পৰা আমি যিমান পাৰোঁ আগবঢ়াই লৈ যাম। বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক পৰিৱেশ যাতে পৰিৱেশন কৰিব পাৰোঁ, তাৰোপৰি সাংস্কৃতিক অনুষ্ঠান প্ৰিয়ংকা ভৰালীক ইয়াত আমন্ত্ৰণ কৰা হৈছে আৰু তেখেতক আমি ইয়াত আমন্ত্ৰণ কৰি হয়তো কিছু আনন্দিত লাভ কৰিম বুলি হয়তো ভাবিছোঁ। গতিকে তেখেতসকলেও আমি আমন্ত্ৰণ ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে আমি ইয়াত একত্ৰিত হৈ আমি যাতে ভাতৃত্ববোধেৰে এই অনুষ্ঠান চলি থাকিব পাৰোঁ। এই 50 বছৰেই নহয়, হাজাৰ হাজাৰ বছৰ যেন আমাৰ নতুনকৈ উঠি অহা যুৱ প্ৰজন্মই আগবঢ়াই লৈ যাব পাৰে, এইটোৱে মই কামনা কৰোঁ। এনেকুৱা নহয় যে ইয়াতকৈ যে সুন্দৰ পৰিচালনাৰে আগবঢ়াই লৈ যায়, এইটোৱে কামনা কৰিছোঁ। মিলন গোপাল নামঘৰৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠানত মুখ্য অনুষ্ঠান হিচাপে আমাৰ আজি নাট্যগোষ্ঠীৰ দ্বাৰা নাট পৰিৱেশন, অহাকালি নাগাৰা নাম প্ৰদৰ্শন আৰু বৃহস্পতিবাৰে প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.